मार्घेरिटा के इंथेम में भयानक आग, लाखों से अधिक का सामान जलकर खाक। मार्घेरिटा उपजेला के इंथेम में बीती रात भयावह अग्निकांड की घटना सामने आई। रात लगभग 12 बजे पेंगेरी थाना क्षेत्र के अंतर्गत रहने वाले इंथेम के संजय गोगोई के घर में अचानक आग भड़क उठी। देखते ही देखते आग ने विकराल रूप ले लिया। आग इतनी तीव्र थी कि मौके पर रखे 2 गैस सिलेंडर धमाके के साथ फट गए, जिससे आग और तेजी से फैलती चली गई। इस भीषण आग में पूरा मकान पूरी तरह जलकर राख हो गया। आग में एक स्कूटी, पानी का मोटर और 3 गाड़ियां भी बुरी तरह क्षतिग्रस्त हो गयी। स्थानीय लोगों और अग्निशमन विभाग की कड़ी मशक्कत के बावजूद आग पर काबू पाने में काफी समय लग गया और तब तक भारी नुकसान हो चुका था। परिवार के अनुसार करीब 15 लाख रुपए से अधिक की सामग्री इस हादसे में जलकर राख हो गई। आग लगने का कारण फिलहाल स्पष्ट नहीं है। पुलिस मामले की जांच में जुट गई है। न्यूज डेस्क रिपोर्ट, एनी टाइम्स 24/7। ৰাতি 12:10 মানত আমি যেতিয়া মানে সাৰ পালোঁ, তেতিয়া দেখিছোঁ সম্পূৰ্ণ এক চাইডৰ পৰা জ্বলি আছে। বিশেষকৈ মোৰ স্কুটি আছিলে, আমাৰ দেউতাৰ স্কুটিখন, তেওঁ নতুনে আছিলে। স্কুটিখন একেবাৰে উলিয়াব নোৱাৰিলোঁ আৰু গাড়ীকেইখন বাৰু পুৰা গৰম হৈ চাইডত ফটাফট গাড়ীখন উলিওৱা হয়। বাকী বস্তুটো একো সম্ভৱেই নহয় আৰু উলিওৱাটো, আমি কাৰণ তাত তলত স্কুটিখনকে যিহেতু উলিয়াব নোৱাৰিলোঁ। কিমান টকা সা সম্পত্তি? কিমান টকা বুলি ক'লেতো এতিয়া কেনেকৈ অনুমান গৈছে আৰু 15 মান, চাগে 10-12 মান এনেকুৱা হ'ব আৰু। ইমানটো ক'ব নোৱাৰো নে কিমান ঘৰখনৰ বস্তু ভালেমান আছিলে। কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ'ল? বিশেষকৈতো তাত জুই ব্যৱহাৰটো একেবাৰে কৰোৱাই নাই। জুই পৰাটো হৈছে বুলি মই নাভাবোঁ, কিন্তু শ্বৰ্ট চাৰ্কিট হ'লেও কাৰেণ্টৰ বৰ্ডখনৰ পৰা, কিন্তু জুইটো সিফালৰ পৰা জ্বলিছে। কাৰেণ্টৰ যোন বৰ্ডৰ চুইচখন আমাৰ এইটো চাইডত আছিলে। এতিয়া কি হৈছে, এতিয়া সেইটোতো কেনেকৈ হ'ল গম নাই পোৱা। শ্বৰ্ট চাৰ্কিটে হৈছে নে এইটো হয়তো কোনোবাই কৰিছে নে, এতিয়া বিশেষকৈ গম পোৱা নাই। আৰু বিশেষকৈ লগতে আমাৰ 3খন গাড়ী একেলগতে গাড়ী চাইডতে আছিলে। এখন যিহেতু আমাৰ গাড়ী, তেওঁৰ এক চাইডৰ ককাইদেউ গাড়ীখন এক চাইড সম্পূৰ্ণ মানে গলি যোৱা নিচিনা হ'ল। তেওঁ গাড়ীখন উলিয়াব পৰা নাছিলে, চাবি মানে বিচাৰি, সেইটো সময়ত চাবি বিচাৰি পোৱা নাছিলে। আৰু উলিয়াওঁতে যেতিয়া হেৰিটো চিলিণ্ডাৰ ব্লাষ্ট হৈ গ'ল, সেইটো সময়ত মানে গাড়ীটো উলিয়াবৰ কাৰণে অলপ অসুবিধা হৈ গ'ল। সেইকাৰণে এক চাইডটো অলপমান গলি গ'ল। বাকী কেইখনো ইমান হোৱা নাই, তথাপি এখন মানে পুৰা এক চাইড বিশেষকৈ গলি গৈছে। মইতো গম পাওঁ 12টামান বজাত। আচলতে এইটো ঘৰটোত আমি মানুহ নাথাকোঁ। এইটো মানে ধৰক আলহী লৈ আহিলে বা নিজেও কেতিয়াবা লগ সংগ আহিলে মানে হেৰি কৰোঁ। ধুনীয়াকৈ বনাই থোৱা ঘৰ আছিলে, যথেষ্ট ভাল ঘৰ আছিলে। তো কেনেকৈ জ্বলিলে কি জ্বলিলে এতিয়ালৈকে ময়ো গম নাপাওঁ, কিন্তু 12টামান বজাত গম পালোঁ। যিমান সময়ত গম পাওঁ, আধা জ্বলিলে ইতিমধ্যে। তো ওচৰতে গাড়ীবিলাক আছিলে, 3খনকৈ গাড়ী যেনে তেনে বাৰু ছাইড কৰিলোঁ। তাতে ভিতৰত আকৌ 2টা চিলিণ্ডাৰ ব্লাষ্ট হ'ল। স্কুটি এখন, নতুন স্কুটি, 1.5 বছৰমান হৈছে, সম্পূৰ্ণ শেষ হৈ গ'ল। তাৰপিছতে তলত পানী মেচিন আছিলে, ওপৰত আচবাব, কাঁহী বাতি, ফ্ৰিজ, তলত পানী মেচিন, চব সম্পূৰ্ণ শেষ হৈ গ'ল আৰু নাই একদম নাই ভিতৰৰ এটা বস্তু সম্পূৰ্ণ একোৱে উলিয়াব নোৱাৰিলোঁ। তাৰমানে যাব পৰা অৱস্থাত নাছিলেই মই যেতিয়া গম পালোঁ, কাৰণ তেনেকৈ একো আৱাজো হোৱা নাই। তো মাজলৈকে ইতিমধ্যে জ্বলি শেষ হৈ গ'ল, কেনেকৈ সোমাম। তো গতিকে তলত থকা স্কুটিখনো উলিয়াবলৈ মানে সম্ভৱ নহ'ল আৰু। তো যেনে তেনে ওচৰত থকা গাড়ীকেইখন ছাইড কৰিলোঁ, কিন্তু সম্পূৰ্ণভাৱে শেষ হৈ গ'ল। ভিতৰত যিমানখিনি বস্তু আছিলে, এপ্ৰক্সিমেট প্ৰায় 15 লাখ মান টকা বস্তু আছিলে। মানে চব বস্তু সম্পূৰ্ণ হিচাপ কৰাই নাই এতিয়াও, সেইটো এটা আনুমানিক হেৰি কৰিছোঁ। অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ'ল? ইয়াতো একেবাৰে গম পোৱাই নাই, মোৰতো সন্দেহে হয়, কাৰণ এনেকুৱা অগ্নিকাণ্ড হ'বলগীয়া তাত একো তেনেকুৱা ধৰণৰ জুই জ্বলোৱাও হোৱা নাছিল, বা গেছৰ পৰা হ'বলৈ গেছটোতো সম্পূৰ্ণ অফেই থাকে। কাৰেণ্টৰ ক'বলৈ গ'লে কাৰেণ্টৰ তেনেকুৱা ধৰণৰ তাত কোনো ইমান বিজুতিমূলক হেৰি ব্যৱস্থা নাছিলেই। গতিকে মই এতিয়ালৈকে গমেই পোৱা নাই কেনেকৈ জ্বলিলে।
এনেকুৱা হ'ব পাৰে কাৰণ সন্দেহ আছে মোৰ এতিয়াও Anytimes 24/7. Your news, your voice.